নমস্কাৰ। অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আজি এই পবিত্ৰ দিনত অসমবাসীৰ লগতে ভাৰতবাসী বিশ্ববাসীক আমি আমাৰ আজিৰ এই চিলাই ক্ষেত্ৰৰ পৰা অলক যাচিছোঁ, শুভবাৰ্তা যাচিছোঁ। আগন্তুক দিনত সকলোৱে শান্তি সম্প্ৰীতি ৰক্ষা কৰি অসমখনৰ লগতে বিশ্ববাসী আগুৱাই যাওক, তাৰে আমাৰ আজি শুভকামনা। আৰু এই অনুষ্ঠানটোৰ আচলতে মূল লক্ষ্যৰ উদ্দেশ্য সেইটোৱেই। আজি ইতিমধ্যে আমি ৰাতিপুৱা আমাৰ বিহুৰ পতাকা উত্তোলন কৰা হ'ল। পতাকা উত্তোলন কৰিলে আমাৰ উদযাপন আৰু তথা আমাৰ সমন্বয় সমিতিৰ আমাৰ বিহু সন্মিলনীৰ সন্মানীয় সভাপতি মুখ্য সম্পাদক প্ৰমুখ্য কৰি আমাৰ 5খন পতাকা ইতিমধ্যে আমাৰ সন্মিলনীৰ মিছনৰ আদি কৰি বিভিন্ন আমাৰ সভাপতিসকলে এইখন উত্তোলন কৰিছে। তাৰ পৰৱৰ্তী সময়ত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী চলি আছে। এতিয়া তাৰ এইটো সংগতি তেখেতক গভীৰ শ্ৰদ্ধা আমি জ্ঞাপন কৰিছোঁ। তাৰপিছতে আমাৰ হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। বিশ্বমাবৰী চিলাৰায়ৰ প্ৰতিচ্ছবিত আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত আমি এতিয়া অনুষ্ঠান কৰিছিলোঁ যে আমাৰ নলবাৰী সমাজ জীৱনৰ যিসকল সংস্কৃতি সাহিত্য সমাজ জীৱনৰ যিসকল পুৰোধা ব্যক্তি আৰু বয়োজ্যেষ্ঠ প্ৰায়সকলে প্ৰায় 70ৰ ঊৰ্ধৰ বিশিষ্ট ব্যক্তিসকলৰ আমি প্ৰায় শতাধিক ব্যক্তিৰ আশীত আমি গ্ৰহণ কৰিলোঁ। সকলোৱে আমাক আশীৰ্বাদ প্ৰদান কৰিছে। তাৰ পৰৱৰ্তী সময়ত আমি আমাৰ অনুষ্ঠানটোত লৈ আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান নিমন্ত্ৰণ কৰিলোঁ। আমাৰ লক্ষ্য উদ্দেশ্য হৈছে আমাৰ যিবিলাক থলুৱা সংস্কৃতিক প্ৰাধান্য দিছোঁ। ইয়াত কোনো আমি বিজতীয় সংস্কৃতিক ইয়াত প্ৰাদুৰ্ভাৱ আমি কৰিবলৈ দিয়া নাই। বিশেষভাৱে আপোনালোকে যেনে কোকৰাঝাৰৰ পৰা এতিয়া আমি কোচ ৰাজবংশীয় লোক সংস্কৃতিক দল নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলে আমাৰ গোৱালিনী নৃত্য আৰু লগতে কুচান নৃত্য, হুদুম নৃত্য, কীৰ্তিকা নৃত্য, বাচি নৃত্য আদি বিভিন্ন নৃত্য প্ৰদৰ্শন কৰি আমাৰ যিবিলাক কোচ ৰাজবংশীয় সকলৰ যি আমাৰ বলিষ্ঠ সংস্কৃতি সেইখিনি প্ৰদৰ্শন কৰিছে। তাৰ পৰৱৰ্তী সময়ত আমাৰ নলবাৰীৰ স্থানীয় কেইবাটাও আমাৰ বিহুৱা দলকে নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে বিহু প্ৰদৰ্শন কৰিছে। গোলাঘাটৰ পৰা আমি বিহু প্ৰদৰ্শন কৰিছোঁ, তেওঁলোকে ইয়াত বিহু প্ৰদৰ্শন কৰিছে। তাৰ পৰৱৰ্তী সময়ত আমি বৃক্ষ আজি যিহেতু আমাৰ গছ-গছনিৰ সাম্প্ৰতিক সময়ত যথেষ্ট আমাৰ ধ্বংসযজ্ঞ আৰম্ভ হৈছে, গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰায় 6জন ব্যক্তিৰ দ্বাৰাই সুন্দৰভাৱে আমি সংৰক্ষণ কৰি ভাল 6টা আমি গছপুলি ৰোপণ কৰিছোঁ। তাৰ সমান্তৰালভাৱে আমি এতিয়া থলুৱা খাদ্যৰ এতিয়া আমি আয়োজন কৰিছোঁ, য'ত নি সকলোৱে আমি কোমল চাউল, মহৰ দৈ, তাৰপিছত আমাৰ তিলৰ লাড়ু আৰু আমাৰ জুলীয়া মিঠাই বা আমাৰ নাৰিকলৰ লাড়ু, নাৰিকলৰ পিঠা, তিল পিঠা আদি কৰি আটাইকে আমি আপ্যায়ন কৰিছোঁ। আৰু আমি প্ৰতিগৰাকী ব্যক্তিকে যিখন আপোনালোকে জানে আমাৰ মৰমৰ আমাৰ স্বাভিমান যিখন আমাৰ কোচৰাজবংশীসকলৰ আউচাৰে আমি প্ৰতিগৰাকীকে আমি আজি আদৰণি জনাইছোঁ। আৰু ইয়াত আমি যিসকল বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনাইছোঁ আটাই আহি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।